নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ গাঁও প্ৰধান পদৰ সম্পৰ্কত। ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা নটিফিকেশ্যন জাৰি কৰা হৈছে। কেইবাটাও ৰাজহ চক্ৰত গাঁও প্ৰধান পদৰ বাবে ইতিমধ্যে জাননী জাৰি কৰা হৈছে। এই ৰাজহ চক্ৰসমূহ কি কি আৰু লগতে এই পদৰ বাবে কেনেকৈ আবেদন কৰিব, লাষ্ট ডেট কেতিয়া হয়, সেই সম্পৰ্কত সবিশেষ তথ্যখিনি আজি ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ, নদুৱাৰ ৰাজহ চক্ৰৰ অধীনত বৰ্তমান খালী হৈ আছে মুঠ 43টা গাঁও প্ৰধানৰ পদ। পদসমূহৰ বাবে আপোনালোকে অফলাইনত আবেদন কৰিব পাৰিব। এতিয়া ৰাজহ চক্ৰসমূহ যদি আপোনালোকে জানিব খোজে তেতিয়াহ'লে আপোনালোকে নটিফিকেশ্যনখন চাই ল'ব, মই ডেছক্ৰিপশ্যন বক্সত দি দিম। গাঁও প্ৰধানৰ বৰ্তমান পাৰিতোষিক 14,000 টকা। যদি আপুনি এই পদৰ বাবে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে ন্যূনতম অৰ্হতাখিনি আপোনালোকে জানি থওক। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তিৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাঁও প্ৰধান লাটৰ গাঁওসমূহৰ ভিতৰত স্থায়ী বাসিন্দা হ'ব লাগিব। এইটো গুৰুত্বপূৰ্ণ হয়, মানে লোকেলেহে প্ৰতিটো পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু অসম চৰকাৰৰ ইংৰাজী 19/7/2019 তাৰিখৰ অধিসূচনা নং RRLR 187/2007 অনুসৰি আবেদনকাৰীৰ দুটাতকৈ বেছি সন্তান থাকিব নালাগিব। বয়স 1/1/2024 তাৰিখে অতি কমেও 30 বছৰ হ'ব লাগিব আৰু 65 বছৰৰ ঊৰ্ধ্বৰ হ'ব নালাগিব। আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বা অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বোৰ্ড প্ৰতিষ্ঠানৰ পৰা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। লগত প্ৰমাণপত্ৰৰ কপি গাঁঠি দিব লাগিব। আবেদনকাৰী শাৰীৰিকভাৱে সক্ষম আৰু সুস্থ মস্তিষ্কৰ অধিকাৰী হ'ব লাগিব। আবেদনকাৰী আৰ্থিকভাৱে দেউলীয়া, কোনো চৰকাৰী ধনৰ দেনাদাৰ হ'ব নালাগিব। গাঁও প্ৰধান পৰিয়ালৰ ব্যক্তিক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব আৰু এই ক্ষেত্ৰত মৌজাদাৰৰ মতামতৰ ওপৰত বিবেচনা কৰা হ'ব। আবেদনকাৰী কোনো চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব। আবেদনকাৰীয়ে গাঁও প্ৰধান হিচাপে নিযুক্তি বিচৰা অঞ্চলত আবেদনকাৰীৰ নিজৰ নামত ভূমি স্থাবৰ সম্পত্তি থাকিব লাগিব। আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব। আবেদনকাৰী চৰকাৰী নীতি আৰু কাৰ্যসূচী ৰূপায়ণ কৰাৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহযোগিতা আগবঢ়োৱা হ'ব লাগিব। আবেদনকাৰী উচ্চ মৰ্যাদা সম্পন্ন, দক্ষ আৰু সমাজৰ সন্মানীয় স্থিতিত থকা ব্যক্তি হ'ব লাগিব। আবেদনকাৰীৰ নামত আদালতত কোনো ধৰণৰ গোচৰ, মোকৰ্দমা আদি থাকিব নালাগিব। এইখিনি হ'ল গাঁও প্ৰধান পদৰ বাবে আপোনালোকে যদি আবেদন কৰিব খোজে তেতিয়াহ'লে এইখিনি যোগ্যতা আপোনালোকৰ থাকিব লাগিব। ইচ্ছুক আবেদনকাৰীয়ে তলত দিয়া বিৱৰণ মতে আবেদন জনাব পাৰিব। এতিয়া আবেদনকাৰীৰ নাম, পিতা স্বামীৰ নাম, সম্পূৰ্ণ ঠিকনা, আবেদনকাৰীৰ বয়স, আবেদন কৰা গাঁওখনৰ প্ৰধান লাট নং, আবেদন কৰা গাঁৱৰ নাম, মৌজাৰ নাম, জিলাৰ নাম, মোবাইল নং, শিক্ষাগত অৰ্হতা আৰু প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। বয়সৰ প্ৰমাণপত্ৰৰ বাবে আপোনালোকে SSLC, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট দিলেই হ'ব। আবেদনকাৰীয়ে আবেদন কৰা গাঁৱৰ নাম আৰু গাঁও প্ৰধান লাট নং উল্লেখ কৰিব লাগিব। নিজৰ নামত থকা মাটিৰ প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। সামাজিক কামৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। আবেদনকাৰীয়ে নিজৰ 3 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো গাঁঠি দিব লাগিব। গাঁওবুঢ়া পৰিয়ালৰ আবেদনকাৰীয়ে মৌজাদাৰৰ মতামতৰ প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। বাকী যায় ঋণমুক্ত প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। আবেদনকাৰীয়ে দুটাতকৈ বেছি সন্তান নথকা শপতনামা গাঁঠি দিব লাগিব। ওপৰত উল্লেখ কৰা অৰ্হতাসমূহ বাধ্যতামূলক আৰু আবেদনকাৰীয়ে দাখিল কৰা প্ৰমাণপত্ৰসমূহ যদি ভুৱা বুলি প্ৰমাণিত হয় তেন্তে তেখেতসকলৰ প্ৰাৰ্থিত্ব তাৎক্ষণিকভাৱে নাকচ কৰা হ'ব। এতিয়া আপোনালোকে কেতিয়া আবেদন কৰিব লাগিব চাওক। আবেদনকাৰীয়ে আবেদনসমূহ অহা ইংৰাজী 15/9/2024 তাৰিখৰ আবেলি 5 বজালৈকে শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পঞ্জীয়ক কাননগো শাখাত জমা দিব লাগিব। যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আবেদনৰ লগত সম্পূৰ্ণ তথ্যসমূহ সংলগ্ন কৰি আপোনালোকে আবেদন কৰিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।